মানুহে নিজৰ ভাগ্যক কেনেকৈ সলনি কৰিব পাৰে? দৰ্শকসকল, ভগৱান শিৱ বাবাই মা পাৰ্বতীক কৈছিল যে মানুহে নিজৰ ভাগ্যক কেনেকৈ সলনি কৰিব পাৰে। যদি কোনো কাম কৰিলে তাৰ উচিত ফল নাপায় আৰু কষ্ট কৰাৰ পিছতো কষ্ট সফল নহয়, কোনো কাম কৰোঁতেই যদি সেই কাম বেয়া হৈ যায়, তেন্তে এইটো কাহিনী আপোনাৰ বাবে। এই কাহিনীটো ধ্যান দি শুনিব। এবাৰ ভগৱান শিৱ আৰু মা পাৰ্বতী একেলগে বহি আছিল। তেতিয়া মা পাৰ্বতীয়ে ভগৱান শিৱক ক'লে যে প্ৰভু, মোৰ মনত এটা প্ৰশ্ন আছে। কৃপা কৰি আপুনি মোৰ এই প্ৰশ্নৰ উত্তৰ দি মোৰ মনৰ জিজ্ঞাসা দূৰ কৰক। ভগৱান শিৱই ক'লে যে কওক দেৱী, আপোনাৰ মনৰ প্ৰশ্ন কি? তেতিয়া মা পাৰ্বতীয়ে সুধিলে যে প্ৰভু, মানুহে নিজৰ ভাগ্যক কেনেকৈ সলনি কৰিব পাৰে? যদি কাৰোবাৰ জীৱনত দুখ আছে, তেন্তে কেনেকৈ সলাব পাৰে? আৰু যদি ভাগ্যই তেওঁক লগ নিদিয়ে, তেন্তে কেনেকৈ তেওঁ কি কাম কৰিব যে তেওঁক ভাগ্যই লগ দিব? তেতিয়া ভোলানাথে ক'লে যে আজি তুমি সকলোতকৈ উত্তম প্ৰশ্ন সুধিছা, কাৰণ ইয়াৰ উত্তৰৰ পৰা সমস্ত মানৱ জাতিৰ কল্যাণ হ'ব। হে দেৱী, তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই এটি কাহিনীৰ মাধ্যমেৰে শুনাম। এবাৰ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে সন্ন্যাসীৰ ভেষ ধৰি ভ্ৰমণ কৰি আছিল। তেতিয়াই তেওঁলোকে দেখিলে যে এজন ব্যক্তিয়ে নিজৰ পত্নীৰ সৈতে ৰাস্তাত বহি কান্দি আছিল। তাৰপিছত তেওঁলোকে সেই মানুহহালৰ ওচৰলৈ গৈ সুধিলে যে তোমালোক কোন হয়? এই নিজান ঘন জংঘলৰ ওচৰত বহি তোমালোকে কিয় কান্দি আছা? ভগৱান বিষ্ণুৰ এই কথাষাৰ শুনি মানুহজনৰ বিননি কিছু কমিল। তেতিয়া মানুহজনে হাতজোৰ কৰি ক'লে যে মহাৰাজ, মই ওচৰৰে গাঁৱৰ এজন দুৰ্ভগীয়া বেপাৰী হয়। মই যি কামেই কৰোঁ সেই কাম বেয়া হৈ যায় বা সেই কামত সফল নহওঁ। আৰু এনেকৈ মই মোৰ পত্নীৰ সকলো আ-অলংকাৰ বিক্ৰী কৰি দিলোঁ। মই মোৰ পৰিয়ালকো হেৰুৱালোঁ আৰু এতিয়া মোৰ ঘৰটোও বন্ধকত পৰি আছে। মোৰ এনে লাগিছে যেন মই কোনো কামৰ নহয়, মোৰ ভাগ্যই বেয়া। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে তোমাক কোনে ক'লে তোমাৰ ভাগ্য বেয়া বুলি? মোকো কোৱাচোন যে তোমাৰ ভাগ্য কিয়নো বেয়া বুলি কৈছা? তেতিয়া মানুহজনে ক'লে যে মহাৰাজ, মই প্ৰথমে খেতি কৰিছিলোঁ, কিন্তু তাত প্ৰতি বছৰে লোকচান হ'ল। কেতিয়াবা যদি অধিক শুকাই যায়, আকৌ কেতিয়াবা বৰষুণ বেছি হৈ যায়। অধিক বৰষুণ হোৱাৰ বাবে আটাইবোৰ ফচল বেয়া হৈ যায়। ইয়াৰ পৰা ভাগৰি মই সেয়েহে বেপাৰ কৰিবলৈ নিশ্চিত কৰিলোঁ। মোৰ ওচৰত সেই সময়ত পইচা নাছিল, সেয়েহে মই মোৰ পত্নীৰ সকলো আ-অলংকাৰ বেচি তাৰ পৰা যি পইচা পালোঁ, তাৰ পৰাই বেপাৰ আৰম্ভ কৰিলোঁ। আৰম্ভণিতে মোৰ পৰিয়ালৰ লোকে লগ দিছিল, কিন্তু যেতিয়া মোৰ বেপাৰত লোকচান হ'বলৈ ধৰিলে, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোৰ লগ এৰি দিলে। কিন্তু মহাৰাজ, মই এই সকলোবোৰতো পৰিয়ালৰ বাবেই কৰি আছিলোঁ। কিন্তু এতিয়া তেওঁলোকে মোক দেখি মুখ আনফালে ঘূৰাই দিয়ে আৰু মোকেই মোৰ পৰিয়ালৰ দুৰ্দশাৰ কাৰণ বুলি কয়। যি লোকেই আমাৰ ঘৰলৈ আহে, তেওঁ নিজৰ সফলতাৰ কাহিনী মোক শুনায় আৰু তেওঁক দেখি মোৰ ঘৰৰ লোকে কয় যে নিজৰ বন্ধুলৈ চোৱা আৰু তেওঁৰ পৰা কিবা শিকা। আমাৰ এনে লাগে যেন তোমাৰ সাধ্য নাই এইবোৰ কৰাৰ। মহাৰাজ, তেওঁলোকৰ কথা শুনি মোৰ এতিয়া এনে লাগিবলৈ ধৰিছে যে মোৰ যেন একো নহ'ব। মোৰ এতিয়া জীৱনৰ প্ৰতি মোহ নোহোৱা হৈ গৈছে। সেয়েহে কেতিয়াবা মোৰ মনলৈ আহে যে মই মোৰ জীৱনটোৱেই শেষ কৰি দিম। সেই উদ্দেশ্যেই মই ইয়ালৈ আহিছিলোঁ, কিন্তু সাহস কৰিব নোৱাৰিলোঁ আৰু সেয়েহে পত্নীৰ সৈতে বহি কান্দি আছিলোঁ। তেতিয়া ভগৱান বিষ্ণুৱে মানুহজনক সুধিলে যে তুমি আৰু কিবা ক'ব বিচাৰিবা নেকি? তেতিয়া মানুহজনে ক'লে যে মহাৰাজ, প্ৰথমটো মোৰ কাম বেয়া হৈ যায় আৰু দ্বিতীয়, মোৰ বন্ধুবৰ্গই মোক সদায়ে ইটিকিং কৰি থাকে। মই ভাবি নাপাওঁ যে মই এই সময়ত কি কৰোঁ কি নকৰোঁ। ভগৱান বিষ্ণুৱে ক'লে যে তুমি কি বন্ধুৰ কথা শুনি প্ৰকৃততে দুখী হোৱানে? হয় মহাৰাজ, মই মোৰ বন্ধুৰ কথা শুনি প্ৰকৃততে দুখী হৈ পৰোঁ। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে
যে তুমি কি কথাত দুখী হোৱা, নিজৰ অসফলতাৰ বাবে নে নিজৰ বন্ধুৰ সফলতাৰ বাবে। তাৰপিছত মানুহজনে এখন্তেক ভাবি ক'লে যে মহাৰাজ, মোৰ অসফলতাত সিমান দুখ নহয় যিমান মোৰ বন্ধুৰ সফলতাত দুখ হয়। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে যদি তোমাৰ বন্ধু অসফল হৈ যায় তেন্তে তুমি সুখী হ'বানে? হয় মহাৰাজ, মই তেতিয়া বহুত সুখী হ'ম। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে তোমাৰ সুখ তাৰমানে তোমাৰ বন্ধুৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁ যদি দুখী হয় তেতিয়া তুমি সুখী হ'বা, আৰু যদি তেওঁ সুখী হয় তেতিয়া তুমি দুখী হ'বা। তুমি নিজেই না সুখী হ'ব পাৰিবা না দুখী হ'ব পাৰিবা। অৰ্থাৎ তুমি তোমাৰ বন্ধুৰ পৰা সম্পূৰ্ণৰূপে তেওঁৰ গোলাম হৈ পৰিলা। সেয়েহে মোৰ এনে লাগে যেন তোমাৰ আৰু একো নহয়। যেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ ওপৰত কিছু অসন্তুষ্ট হৈ আগবাঢ়িবলৈ ধৰিলে, তেতিয়া মানুহজনে হাতজোৰ কৰি ক'লে যে মহাৰাজ, আপুনি মোক এৰি নাযাব। আপোনাৰ কথাবোৰ শুনি মোৰ কিছু আশা জাগিছে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে সদায়ে মনত ৰাখিবা যে যদি আমি কাৰোবাৰ ওপৰত আশা কৰোঁ তেতিয়া তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ পৰোঁ, আৰু এনে সময়ত আমাৰ সুখ আৰু দুখো তেওঁৰ ওপৰতে নিৰ্ভৰ হ'বলৈ ধৰে। ইয়াতকৈ ভাল তুমি নিজৰ ওপৰত আশা কৰিবলৈ লোৱা। যেতিয়া তুমি এনে কৰিবা আৰু সম্পূৰ্ণৰূপে প্ৰচেষ্টাৰে কাম কৰিবা তেতিয়া তুমি সফল হ'বা। লগতে ভগৱান বিষ্ণুৱে এইটোও ক'লে যে তুমি ভাবা তোমাৰ বন্ধুৱে তোমাক দুখ দিবলৈ আহে, কিন্তু যদি ভালকৈ ভাবি চিন্তি চোৱা তেন্তে তোমাৰ বন্ধুৱে ঠিক কথাই কৈছে। মোৰ দৃষ্টিৰে তেওঁ নিজৰ সংঘৰ্ষ আৰু অনুভৱৰ কথা তোমাক জনায়। তুমি সেই কথা নিজৰ জীৱনত ব্যৱহাৰ কৰি বহুত কিবা কিবি শিকিব পাৰিবা। কিন্তু তুমি তেনে কৰা নাই নিশ্চয়, কাৰণ তুমি তেওঁক হিংসা কৰা। তুমি তেওঁক ধন্যবাদ দিব লাগে যে তেওঁ তোমাক তেওঁৰ অনুভৱ দিছে, যাৰ দ্বাৰা তেওঁ সফল হৈছিল। তুমি তেওঁৰ অনুভৱৰ লাভ উঠোৱা আৰু এক নতুন আৰম্ভণি কৰা। কৰ্ম কৰি যোৱা, হাৰ নামানিবা। এদিন নিশ্চয় তুমি সফল হ'বা। আজি তুমি যাক বেয়া ভাগ্য বুলি কৈছা, এদিন সেইটো সলনি হৈ যাব, আৰু তাৰ লগতে তোমাৰ চিন্তাধাৰাও সলনি হৈ যাব। আৰু চাবা, যেতিয়া তোমাৰ ভাল সময় আৰম্ভ হ'ব তেতিয়া তোমাৰ বন্ধুৱেও তেওঁৰ সফলতাৰ কাহিনী নুশুনায়। তেতিয়া তেওঁ তোমাক অসফলতাৰ কথা শুনাব, যাতে তুমি অসফলতাৰ কাহিনী শুনি চিন্তিত হৈ পৰা আৰু তোমাৰ আত্মবিশ্বাস নোহোৱা হৈ যায় আৰু তুমি ভুল সিদ্ধান্ত লোৱা। কিন্তু সেই সময়ত তুমি তোমাৰ বুদ্ধি প্ৰয়োগ কৰিব লাগিব। তোমাৰ বন্ধুৱে যেনেদৰে বৰ্তমান দুখ দিবলৈ আহে সেই সময়তো দুখ দিবলৈ আহিব, কাৰণ যিদৰে তেওঁক দুখ দি তোমাৰ ভাল লাগে সেইদৰে তোমাকো দুখত দেখি তেওঁৰ ভাল লাগে। তেতিয়া মানুহজনে ক'লে যে আপুনি ঠিক কথাই কৈছে, কিন্তু মোৰ সকলোতকৈ ডাঙৰ দুখ হ'ল মোৰ পৰিয়ালৰ লোকেও মোক লগ নিদিয়ে। মইতো তেওঁলোকৰ সুখৰ বাবেই কাম কৰি আছোঁ, কিন্তু তেওঁলোকে মোক বুজিবলৈ চেষ্টাই নকৰে, আৰু এতিয়া মোৰ লগ এৰি দিলে তেওঁলোকে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে মই বুজিলোঁ যে তুমি প্ৰকৃততে সান্তনা বিচৰা। সকলো মানুহেই বিচাৰে আমি যেতিয়াই কোনো কাম কৰোঁ তেতিয়া মানুহে আমাৰ প্ৰশংসা কৰক, কিন্তু সাধাৰণতে তেনেকুৱা নহয়। আমাৰ এনে লাগে যে আমাৰ বন্ধু বান্ধৱ, পৰিয়ালবৰ্গ সকলো মতলবী হয়, কাৰণ তুমি যদি তেওঁলোকক আপোন বুলি সঁচাই ভাবা তেতিয়া তোমাৰ কোনো দুখ নালাগিব। যদিহে পৰিয়ালৰ লোকক পৰ বুলি ভাবা তেতিয়াহে তোমাৰ দুখ লাগিব। এইখিনি কথা শুনাৰ পিছত মানুহজনৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটিল, আৰু তেওঁ ক'বলৈ ধৰিলে যে মহাৰাজ, মই বুজিলোঁ যে এতিয়ালৈ মোৰ বেয়া ভাগ্য সেইভাৱেই আছিল কাৰণ মোৰ সুখ দুখ আনৰ ওপৰত নিৰ্ভৰ কৰিছিল। এতিয়াৰ পৰা মোৰ ভাগ্য মোৰ হাতত ৰাখিম, আৰু মই সম্পূৰ্ণ নিষ্ঠা আৰু কষ্টৰে পুনৰ কাম কৰিম, আৰু যেতিয়ালৈ সফল নহয় তেতিয়ালৈ শান্তিত নবহোঁ। তেতিয়া ভগৱান বিষ্ণুৱে সামান্য হাঁহি মাৰিলে, আৰু বিষ্ণু ভগৱানে এটা সৰু বাকচ উলিয়াই মানুহজনৰ হাতত দিলে আৰু ক'লে যে এই বাকচটো সদায় নিজৰ ওচৰত ৰাখিবা। ইয়াৰ ভিতৰত এনে এটা ৰহস্য লুকাই আছে যি তোমাৰ ডাঙৰতকৈ ডাঙৰ বিপদৰ পৰা সদায় বাহিৰ কৰি দিব। কিন্তু এটা কথা মনত ৰাখিবা,
এই বাকচটো তেতিয়াহে খুলিবা যেতিয়া তুমি জীয়াই থকাৰ কোনো ৰাস্তা নেদেখা, তোমাৰ জীৱনৰ প্ৰতি মোহ আঁতৰি যায়। আৰু যদি এই বাকচটো সময়ৰ আগতেই খুলি দিয়া, তেন্তে এই বাকচৰ সকলো ৰহস্য শেষ হৈ যাব, যিবোৰ ইয়াত লুকাই আছে। মানুহজনে ভগৱান বিষ্ণুক কথা দিলে। এই মানুহজনৰো ভাগ্যত পৰিৱৰ্তন আহিল। এদিন আন এখন ৰাজ্যৰ ৰজাই সেই ৰাজ্য দখল কৰিলে, য'ত মানুহজনে বেপাৰ কৰিছিল। লগতে সেই ৰাজ্যত লুটপাট আৰম্ভ কৰিলে। বেপাৰীজনৰ ধন সম্পত্তি কাঢ়ি লৈ গ'ল। লগতে ঘৰবোৰত জুই লগাই দিলে। নিজৰ প্ৰাণ বচাবলৈ সেই বেপাৰীজনে পুনৰ নিজৰ পৰিয়ালৰ সৈতে তাৰ পৰা পলাবলগীয়া হ'ল। সেই মানুহজনে বহুদিন ধৰি ইফালৰ পৰা সিফাললৈ ঘূৰি থাকিল। খাদ্যৰ ভীষণ অভাৱ ঘটিল। তেওঁৰ সন্তানৰ অসুখ হ'ল। চিকিৎসাৰ অভাৱত সন্তানটোৱে কষ্ট পাবলৈ ধৰিলে। এই সকলোবোৰ দেখি ব্যক্তিজনৰ হৃদয় বিচলিত হ'বলৈ ধৰিলে। তেওঁ কেনেকৈ নিজৰ সন্তানক চিকিৎসা কৰোৱায় তেওঁ তাৰ প্ৰতি চিন্তা হ'বলৈ ধৰিলে। তেওঁৰ ওচৰততো খাবলৈও পইচা নাছিল। সেই সময়ত মানুহজনক পুনৰ নিৰাশাই আৱৰি ধৰিলে। তেওঁৰ এনে লাগিবলৈ ধৰিলে যে এই জীৱনটো তেওঁৰ বাবে ব্যৰ্থ হয়। কোনো কথাৰ অৰ্থ নাই। লাগিলে যেনেকুৱা সফল জীৱনেই যাপন কৰক, শেষততো জীৱনটো সমাপ্ত হ'বই। জীৱিত থাকি কি লাভ, ইয়াতকৈ জীৱনটো সমাপ্ত কৰি দিয়াই ভাল। মানুহজনে নিজৰ পৰিয়ালৰ সৈতে আত্মহত্যা কৰিবলৈ ওলাওঁতেই সেই সময়তে মানুহজনৰ ভগৱান বিষ্ণুৰ সেই বাকচটোলৈ মনত পৰিল। কাৰণ ভগৱান বিষ্ণুৱে কৈছিল যে যেতিয়া পৃথিৱীত আৰু একো ৰাস্তা নেদেখা, তেতিয়াহে সেই বাকচটো খুলিবা আৰু তাৰ ভিতৰত যিখন কাগজ আছে তাত লিখা কথাখিনি পঢ়িবা। তোমাৰ সকলো দুখ তেতিয়াই নোহোৱা হ'ব। এই কথা মনত পৰাৰ লগে লগেই মানুহজনে বাকচটো খুলি চালে আৰু তাত থকা কাগজখন পঢ়াৰ লগে লগেই মানুহজনৰ নিৰাশা আঁতৰি গ'ল। এই কথাখিনি যিহেতু ভোলানাথে মা পাৰ্বতীক কৈ আছিল, সেয়েহে তেতিয়া মা পাৰ্বতীয়ে সুধিলে যে হে প্ৰভু, সেই কাগজডোখৰত কি লিখা আছিল? ভগৱান শিৱই ক'লে যে এজন দুখী মানুহে নিজৰ ভাগ্যক কেনেকৈ সলনি কৰিব পাৰে তাত লিখা আছিল, এই সময় পাৰ হৈ যাব। তেতিয়া মা পাৰ্বতীয়ে ক'লে যে প্ৰভু, মই নুবুজিলোঁ। তেতিয়া ভোলানাথে ক'লে যে সকলোৰে দিন কেতিয়াও একে নাথাকে। যেতিয়াই মানুহজনৰ বেয়া দিন আহিছিল, তাৰ পিছত তেওঁৰ ভাল দিনো আহিল। আৰু যেতিয়া ভাল দিন পাৰ হ'ল, তেতিয়া তেওঁৰ পুনৰ বেয়া দিন আহিল। কিন্তু সদায়ে বেয়া দিন নাথাকে। মানুহে সদায় সাহসেৰে, অলপ চিন্তাৰে যিকোনো সিদ্ধান্ত ল'ব লাগে আৰু সমান্তৰালভাৱে নিজৰ কৰ্ম কৰি থাকিব লাগে। তেওঁ এদিন নহয় এদিন সফল হ'বই। শেষত ভগৱান শিৱই মা পাৰ্বতীক ক'লে যে মানুহে যদি কষ্ট, নিষ্ঠা আৰু একাগ্ৰতাৰে কোনো কাম কৰে, সেই কষ্টৰ ফল নিশ্চয় পায়। এই কথাখিনি যেতিয়াই মানুহজনে পঢ়িলে, তেতিয়া বুজিলে যে যেনেকৈ মোৰ বেয়া সময় আগতেও পাৰ হৈ ভাল সময় আহিছিল, সেইদৰে পুনৰ এই বেয়া সময় পাৰ হ'ব। এইদৰে এই মানুহজনে নিজৰ কষ্ট আৰু একাগ্ৰতাৰে চহৰখনৰ ধনী বেপাৰী হৈ পৰিল আৰু নিজৰ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ সৈতে সুখেৰে দিন অতিবাহিত কৰিবলৈ ধৰিলে। এই কাহিনীটো যদি শুনি ভাল পালে, তেন্তে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।